টি20 বিশ্বকাপৰ প্ৰথমখন মেচতে ভাৰতীয় দলৰ বলাৰসকলৰ ধামাকা বুলি ক'ব লাগিব আনকালে বেটসমেনসকলে ধামাকা তোলে কিন্তু এইবাৰ টি20 বিশ্বকাপৰ আৰম্ভণি মেচতে বলাৰসকলে যিদৰে বলিং কৰিলে যিটো ধামাকা তুলিছে সঁচাকৈ প্ৰশংসা কৰিব লাগিব সঁচাকৈ মানিব লাগিব আৰু সুন্দৰ বলিং বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যেকগৰাকী বলাৰৰ ফালৰ পৰা আৰু আপোনালোকে হয়তো গম পাইছে এই খেলখনত কি হৈছে গতিকে আজি ভিডিঅ'টো প্ৰথমতেই এটা লাইক হ'ব লাগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যেকগৰাকী খেলুৱৈৰ বাবে লগতে সুন্দৰ আৰম্ভণি বুলি মই কম ইয়াৰ লগতে আপোনালোকে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব টি20 বিশ্বকাপৰ হক লাগিলে খেল জগতৰ প্ৰতিটো খবৰে আমাৰ চেনেলত আপোনালোকে আটাইতকৈ প্ৰথমতে লাভ কৰিবলৈ গৈ আছে গতিকে সাবস্ক্ৰাইব কৰিব আৰু এতিয়া মই আহিছো খেলখনত কি হৈছে সেই বিষয়ে বিতংভাৱে অকমানকৈ আলোচনা কৰিবলৈ আৰু সকলোকে জনাই দিব বিচাৰিছো যে প্ৰথমতে এটা ভাল দিশ হৈছিল যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰিছিল আৰু বহুত বেছি ইম্পৰ্টেন্ট আছিল তেখেতে টছত জিকাটো আৰু টছত যেতিয়া জিকিলে একো চিন্তা চৰ্চা নকৰাকৈ ৰোহিত শৰ্মাই সিধাই ক'লে যে মই বলিং কৰিম আৰু বলিং কৰিবলৈ যেতিয়া আমাৰ ভাৰতীয় দলৰ বলাৰসকল আহিলে এটি সুন্দৰ বলিং বুলি ক'ব লাগিব হাৰ্দিক পাণ্ডিয়াই প্ৰায় 3টা উইকেট দখল কৰিছে 4 অভাৰত মাত্ৰ 27 ৰান দি তেখেতে 3টা উইকেট লৈ গৈছে তাৰ লগতে অৰ্শদীপ সিঙৰ সুন্দৰ বলিং বুলি ক'ব লাগিব পাৱাৰ প্লেত প্ৰায় তেখেতে 2টা উইকেট লৈছে 4 অভাৰত 35 ৰান খাইছে কিন্তু তেখেতে প্ৰথম আৰম্ভণিতে সুন্দৰ বলিং কৰিলে বুলি ক'ব লাগিব ইয়াৰ লগতে জসপ্ৰীত বুমৰায়ো 2টা উইকেট দখল কৰাৰ লগতে আমাৰ বাপু অক্ষৰ পটেলে এটা উইকেট লাভ কৰিছে কেৱল ৰবীন্দ্ৰ জাদেজাই উইকেট নাপালে কিন্তু তেখেতে বেছি বলিং কৰিবলৈ আসলতে নাপালে বাৰু তাৰ লগতে বাকি যদি মই খেলুৱৈসকলৰ কথা কওঁ আয়াৰলেণ্ডৰ কোনো এগৰাকী বেটাৰে কিন্তু ফিল্ডত টিকি থাকিব নোৱাৰিলে আৰু মাত্ৰ 16 অভাৰতে এই দলটি অল আউট হয় বুলি ক'ব লাগিব তেওঁলোকে ৰান মাৰিবলৈ সক্ষম হয় মাত্ৰ 96 ৰান আৰু 96 ৰান যেতিয়া এটা টিমে মাৰে টি20 ফৰ্মেটত আপোনালোকে জানে সেই টিমটো এনো হাৰিব আৰু আমাৰ ভাৰতীয় দলে সুন্দৰভাৱে চেছ কৰিছে বুলি ক'ব লাগিব বিশেষকৈ বেটসমেন সকলেও ভাল বেটিং কৰিছে কেৱল বিৰাট কোহলি আজিৰ দিনটোত 1 ৰান মাৰি আউট হৈ গৈছে তাৰ লগতে কেপ্টেইন ৰোহিত শৰ্মাই সুন্দৰ অৰ্ধশতক মাৰিছে বুলি ক'ব লাগিব আৰু ঋষভ পন্তে ভাল খেলিছে ৰোহিত শৰ্মাৰ লগত ঋষভ পন্তে ভাল খেলিছে বুলি ক'ব লাগিব তেখেতক মই প্ৰশংসাৰে উপচাম ঋষভ পন্তে 26টা বলত 36 ৰানৰ বৰগনি আগবঢ়াই দিয়াৰ লগতে কেপ্টেইন ৰোহিত শৰ্মাই মই কৈছে যে হাফ সেঞ্চুৰী মাৰিছে 37টা বলত প্ৰায় 52 ৰানৰ বৰগনি আগবঢ়াই দিয়াৰ লগতে সূৰ্যকুমাৰ যাদৱে মাত্ৰ 4টা বলত 2 ৰানহে মাৰিবলৈ সক্ষম হয় আজিৰ দিনটোত তাৰ লগতে শিৱম দুবে আহিছিল তেখেতে খাটাটো খুলি নাপালে তাৰ আগতে কিন্তু আমাৰ ভাৰতীয় দলটি জিকি যায় বুলি ক'ব লাগিব খেলখনত আৰু মাত্ৰ 12 অভাৰ 2টা বলতে খেলখন ফিনিশ কৰি দিয়া ঋষভ পন্তে এটা ডাঙৰ 6 মাৰি আৰু সুন্দৰ আৰম্ভণি 2024 বৰ্ষৰ টি20 বিশ্বকাপত প্ৰত্যেকবাৰে আইচিচি ইভেন্টত এনেকৈ আৰম্ভণি কৰে আমাৰ ভাৰতীয় দলে কিন্তু পাছতহে হয়তো কি হৈ যায় নাজানো ট্ৰফি জিকিব নোৱাৰে কিন্তু এবাৰ মই আশা কৰিম যে আমাৰ ভাৰতীয় দলটি উজলি উঠিব এবাৰ ট্ৰফি লৈ আহিব আমেৰিকাৰ পৰা ট্ৰফি জিকি যাতে আমাৰ ভাৰতীয় দলটি ভাৰতলৈ উভতি আহে নিজ দেশলৈ উভতি আহে তাকে মই আশা কৰিম এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ